Hey, a day in a life of a salon owner. Morning 10 a.m. to evening 7:30 p.m. ডেইলি বিজি শ্বেডিউলটো আপোনালোকৰ লগত মই আজি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যিহেতু বহুত ক্লাইণ্টে মোক সুধি আছিলে, বাইদেউ আপোনাৰ চেলুন অপেন কৰা টাইমটো কিমান। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ বাবে মই মোৰ টাইম এণ্ড দিনটোৰ শ্বেডিউলখিনি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। মৰ্ণিং 10 a.m. মই চেলুন অপেন কৰোঁ যদিও মৰ্ণিং আহি চেলুন ক্লিন কৰি পূজা কৰি কামসমূহ আৰম্ভ কৰোঁতে 10:30 হৈ যায়। যিহেতু চেলুনখন ক্লিন কৰি ৰাখিলে নিজৰো মনটো ভাল লাগে, লগতে ক্লাইণ্টেও ভাল পায়। সেইবাবে প্ৰথমে আহি সদায় চেলুনখন ভালদৰে ক্লিন কৰি লওঁ, দেন পূজা কৰোঁ, তাৰ পাছত মোৰ কামসমূহ আৰম্ভ কৰোঁ। আজি মোৰ ষ্টাফগৰাকী অহা অলপ লেট হোৱাৰ বাবে মই কামখিনি কৰি আজৰি হৈ ল'লোঁ। যিহেতু 10:30 মোৰ এগৰাকী ক্লাইণ্ট অহাৰ কথা, আগদিনাই এপইণ্টমেণ্ট লৈ থোৱা আছিলে। এইটো এটা হেয়াৰ স্মুথনিং। যিহেতু স্মুথনিং বা ষ্ট্ৰেটনিং ট্ৰিটমেণ্টখিনি থাকিলে মৰ্ণিং জল্দি আহিব কওঁ, টাইমো যথেষ্টখিনি লাগে। দেন এইটো স্মুথনিংটো কৰি থকাৰ মাজতে এটা হেয়াৰ কালাৰ আহিলে। স্মুথনিঙৰ আফটাৰ ৰিজাল্ট এইটো। বিফৰ মই ভিডিঅ' দেখাইছিলোঁ প্ৰথমতে হেয়াৰখিনি, আৰু আফটাৰ ৰিজাল্ট এইটো। এয়া শেষত আমাৰ বন্ধ কৰিবই হৈছিলে, এগৰাকী ক্লাইণ্ট আহিলে ওচৰৰে, তেওঁকো কৰি দিলোঁ হেয়াৰ কাট। আৰু আপোনালোকে যিসকলে মোৰ চেলুন ভিজিট কৰা নাই, আপোনালোকৰ বাবে আকৌ এবাৰ জনাই দিছোঁ, তিতাবৰ ষ্টেচন তিনিআলিৰ ওচৰতে মই এখন বিউটি চেলুন এণ্ড মেকআপ একাডেমি অপেনিং কৰিছোঁ। আপোনালোকে যিসকলে মোৰ ছাৰ্ভিচসমূহ ভাল পাইছে তেওঁলোকে আকৌ ভিজিট কৰিব মোৰ চেলুনত, আৰু যিসকলে এতিয়ালৈকে অহা নাই তেওঁলোকেও এবাৰ ভিজিট কৰি মোৰ ছাৰ্ভিচসমূহ লৈ চাওক। এতিয়া যিহেতু বিহুৰ অফাৰ আকৌ দিমেই, আপোনালোকে অফাৰসমূহ দিওঁতেও আহিব পাৰে। আৰু এতিয়া মোৰ অপেনিং অফাৰসমূহ দি থকা হৈছিলে যদিও এতিয়া অফাৰসমূহ এণ্ড হৈছে। এতিয়া নতুনকৈ আকৌ বিহুৰ অফাৰ ষ্টাৰ্ট কৰিম। আৰু যিসকলে বিউটিচিয়ান এণ্ড মেকআপৰ কোৰ্চসমূহৰ বিষয়ে সুধি আছিলে, এপ্ৰিলৰ পৰা মই ক্লাছসমূহ ষ্টাৰ্ট কৰিম। সেইবাবে তলত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰি জল্দি এডমিশ্যনসমূহ লৈ লওক। আজিলৈ তেন্তে আহিছোঁ, বাই বাই।